ঢেকিয়াজুলি সমষ্টিত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৰাজ্যৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগৰ পৰা আঁতৰি CPIMLৰ সৈতে মিত্ৰতাৰ প্ৰসংগৰ কথা উল্লেখ গৌৰৱ গগৈ নিৰ্বাচনৰ বাবে কংগ্ৰেছে বিজেপিতকৈ আগতে যাত্ৰা আৰু সভা সমিতি কৰি প্ৰস্তুত হোৱা বুলি মন্তব্য কৰিছে সভাপতিগৰাকীয়ে কংগ্ৰেছ দলে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা দুয়োখনে ভাল আৰু তৃতীয়খন তালিকা ট্ৰাম্প কাৰ্ড হিচাপে দুই এদিনতে ঘোষণা কৰিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈ বিজেপিৰ ত্যাগ কৰি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰা ঢেকিয়াজুলিৰ বাতাস ওৰাঙকো শুভেচ্ছা জনাই গৌৰৱ গগৈ লগতে ঢেকিয়াজুলি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ দুৰৱস্থাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এপিচিচিৰ সভাপতিগৰাকীয়ে গোটেইখিনি কাৰ্ড আগতীয়াকৈ কেনেকৈ খুলি দিম কিছুমান কাৰ্ডটো ৰাখিব লাগিবতো আমি কিছুমান কাৰ্ড অলপ ছাৰপ্ৰাইজ আমি ৰাখি থৈছোঁ সেইখনেই আকৰ্ষণীয় হ'ব চাগে মোৰ মতেতো গোটেইখিনি আকৰ্ষণীয় আমাৰ প্ৰথম তালিকাও বেয়া নাছিল মোৰ মতে দ্বিতীয়ও বেয়া নাছিল তৃতীয়টো আমাৰ যি আছে ভাল আৰু লাষ্টত চাওঁ কি হয় আমি যোৱাকালি আপোনালোকে দেখা পালে যে আমি মিত্ৰতা কৰা সম্পৰ্কত আৰু এক নতুন দল যোগ আমাৰ লগত হ'ল সেয়া হ'ল CPIML দল আগতে নাছিলে আগতে আছিলে CPF APHLC অসম জাতীয় পৰিষদ আৰু যোৱাকালি আমি CPIML দলৰ লগতো আমাৰ কথাখিনি সম্পূৰ্ণ হয় আমি এটা চিট তেখেতৰ বাবে এৰি দিছোঁ তো সেইকাৰণে এইটো এটা সময় কম সকলোৱে এই ক্ষেত্ৰত সময় মূল্যটো বুজিব লাগিব আৰু মই আশাবাদী শেষৰলৈকে মই আশাবাদী হৈ থাকিম আজি নিৰ্বাচন ঘোষণা হ'ল আৰু আজি তাৰিখত আমি প্ৰথম প্ৰতিশ্ৰুতি দিছোঁ যে আজি বৰ্তমানৰ ডাৱৰীয়া বতৰত সকলোৱে জুবিন ক্ষেত্ৰৰ অৱস্থা দেখা পাইছে আমি সকলোৱে দুখিত মৰ্মাহত আৰু আমাৰ চৰকাৰ আহিলে 3 মাহৰ ভিতৰত জুবিন ক্ষেত্ৰত যিখিনি কাম কৰিবলগীয়া আছে আমি 3 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰি এনেকুৱা এটা অনুষ্ঠান আমি সৃষ্টি কৰিম যাৰ ফলত প্ৰত্যেকগৰাকী অসমীয়া নাগৰিক গৌৰৱ অনুভৱ কৰে